Hello everyone, myself Advocate Pakiza Ahmed. I am practicing Guwahati High Court. তো আজি মই আপোনালোকৰ আগত আইনৰ এটা ধাৰাৰ কথা ক'ব আহিছো, যিটো ধাৰা আমাৰ ভাৰতৰ মহিলা বা ছোৱালীখিনিয়ে জানি থোৱাটো বহুত গুৰুত্বপূৰ্ণ। আপোনাৰ আজিকালিতো দেখি থকা যায় যে সকলোৰে বয়ফ্ৰেণ্ড থাকে বা বয়ফ্ৰেণ্ডৰ লগত প্ৰাইভেট কিছুমান ফটো শ্বেয়াৰ কৰে আৰু ব্ৰেকআপৰ সময়ত তেওঁলোকে আপোনালোকক ভাবুকি দিয়ে যে এনেকুৱা ফটো ভিডিঅ'বিলাক ছচিয়েল মিডিয়াত ভাইৰেল কৰিম আৰু এনেকুৱা ভাবুকি আপোনালোকক দিয়ে নেকি? যদি দিয়ে এই কথাখিনি জানি থোৱাটো খুবেই গুৰুত্বপূৰ্ণ। তো বলক, এনেধৰণৰ ঘটনা যদি আপোনালোকৰ লগতো হয় তেতিয়াহ'লে আপোনালোকে ইমিডিয়েটলি থানাত যাব পাৰে আৰু BNS সেকশন 77 সেই ল'ৰাজনৰ ওপৰত 1 পৰা 3 বছৰ জেল হোৱাৰ চান্স থাকে। আৰু যদি সেই বয়ফ্ৰেণ্ডজনে আপোনাৰ প্ৰাইভেট ফটো বা ভিডিঅ' ৰেপিডেডলি ভাইৰেল কৰে তেতিয়াহ'লে সেই ল'ৰাজনৰ 3 পৰা 7 বছৰলৈকে জেল হ'ব পাৰে আৰু লগতে ফাইনো হ'ব পাৰে। ইয়াৰ উপৰি IT Act ভায়োলেশ্যন অফ প্ৰাইভেচি সেকশন 66 ধাৰা মতে সেই ব্যক্তিজনৰ পানিছমেন্ট 3 ইয়াৰ্ছ হ'ব আৰু লগতে 2 লাখ টকাৰ জৰিমনাও হ'ব পাৰে। বহুতে দৰকাৰী ভিডিঅ'টো ছেভ কৰি ৰাখক আৰু শ্বেয়াৰ কৰি দিয়ক। জয় আই অসম।